চাওক, আজি সংসদৰ নিৰ্বাচন আহি আছে, যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। ইতিমধ্যে আমি অনানুষ্ঠানিকভাৱে হীৰা হৰণীয়া ডাঙৰীৰ লগত আমি বহিছিলোঁ আৰু আজিও বঙাইগাঁও চাৰ্কিট হাউচত আমি এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছোঁ। তাৰমানে এইটো নহয় যে আমি তেখেতক আমি সমৰ্থন কৰিছোঁ। 2014 চনত তদানীন্তন আক্ৰাছৰ সভাপতি হিচাপে মই তেখেতক কোকৰাঝাৰ সমষ্টিৰ লোকসভাৰ প্ৰাৰ্থী হিচাপে মই প্ৰক্ষেপিত কৰিছিলোঁ। আৰু যোৱা দুটা বৰ্ষত তেখেত সেই অঞ্চলৰ ভোটাৰদাতাৰ মতদান লৈ পেলাই জয়যুক্ত হৈছে আৰু আজিৰ তাৰিখত তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব। এই ক্ষেত্ৰত আমি কমতাপুৰ পিপুলছ ফ্ৰণ্টে সিদ্ধান্ত লোৱা নাই। তেখেতসকলৰ আমাৰ যিবিলাক বিষয়, সেই বিষয়বিলাক আলোচনা কৰিছোঁ। তেখেতে কিছুমান কথা কৈছে, গতিকে এই কথাবিলাক আমি দলৰ মজিয়াত আলোচনা কৰিব লাগিব আৰু দলৰ মজিয়াত আলোচনা কৰাৰ পিছত আমি সিদ্ধান্ত ল'ম যে আমি কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰকৃতাৰ্থত কাক আমি সমৰ্থন কৰিম। কিন্তু এই কথাটো স্পষ্ট যে আজি হাগ্ৰামৰ মহিলাৰী হওক বা IPPলে যি ধৰণে নকওক তেওঁলোকে জয়যুক্ত হ'ব বুলি কৈছে। কিন্তু কমতাপুৰ পিপুলছ ফ্ৰণ্টে যাৰ লগত থাকিব, আমি যাক সমৰ্থন কৰিম, তেওঁ কোকৰাঝাৰ লোকসভা সমষ্টিত জয়যুক্ত হ'ব, এইটো নিশ্চিত কথা। বাকী কোনো ফেক্টৰ নহয়, কোনো হাগ্ৰামৰ মহিলাৰী, কোনো প্ৰমোদ বড়ো ইয়াত ফেক্টৰ নহয়। এই কথাটো আমি স্পষ্টভাৱে কৈ দিওঁ, কাৰণ তেওঁলোক বিগত বৰ্ষত কষ্টাভোগী জনসাধাৰণক বা সেই অঞ্চলৰ জনজাতি লোকসকলক প্ৰতাৰণা বঞ্চনা কৰিছে। তেখেতসকলে লেণ্ড ৰাইটছৰ পৰা তেওঁলোকে বিৰোধিতা কৰিছে। আজি তাত আমাৰ ভূমিৰ অধিকাৰ নাই, ৰাজনৈতিক অধিকাৰ নাই। তেওঁলোকে আজি সেই অঞ্চলত খিলঞ্জীয়া মানুহক উচ্ছেদৰ আজি নটিচ কৰিছে। এই গোটেই কথাবিলাক আছে। গতিকে এই মুহূৰ্তত আমি এটাই কথা ক'ব পাৰোঁ যে নৱগঠিত আমাৰ কমতাপুৰ পিপুলছ ফ্ৰণ্ট যিটো আঞ্চলিক ৰাজনৈতিক দল, এই আঞ্চলিক ৰাজনৈতিক দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টি, ধুবুৰী, বৰপেটা, গুৱাহাটী আৰু মংগলদৈ সমষ্টিত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ গৈ আছে। নাই, আমিতো খেলিম অলৰেডি কৰি কৈছোঁ যে আজিৰ তাৰিখত আমাৰ দুটা প্ৰধান সমষ্টি যে বৰপেটা আৰু ধুবুৰী, আমি খেলিম। কোকৰাঝাৰ জনজাতীয় সমষ্টি, মংগলদৈ আমি বেলেগ ধৰণে বিবেচনা কৰিছোঁ, গুৱাহাটীত বেলেগ ধৰণে বিবেচনা কৰিছোঁ, কিন্তু ধুবুৰী আৰু বৰপেটাত খেলিম। আৰু ইতিমধ্যে দলে মোক ধুবুৰী নতুবা বৰপেটা বা আমাৰ সভাপতি বিমল কুমাৰ বৰ্মনক বৰপেটা সমষ্টিত প্ৰজেক্ট কৰিছে। আনুষ্ঠানিকভাৱে আমাৰ ঘোষণা কৰিবলৈ বাকী যে এই মুহূৰ্তত কোন আহে কোন নাহে এইটো আমাৰ ফেক্টৰ নহয়। কিন্তু আমি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰত্যক্ষভাৱে আমি বৰপেটা, ধুবুৰী সমষ্টিত আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এই কথাটো স্পষ্ট কথা। গতিকে আজি আমি শুনিছোঁ যে আজি অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা বঙাইগাঁও বিধানসভা সমষ্টিক 8বাৰকৈ প্ৰতিনিধিত্ব কৰা ফণীভূষণ চৌধুৰীক অসম গণ পৰিষদৰ দলে মানে তেওঁলোকৰ মৃত্যুজতে প্ৰক্ষেপ কৰিছে। আমি আদৰণি জনাইছোঁ। তেওঁ 8বাৰকৈ সাংসদ হৈছে, বিধায়ক হৈছে, আকৌ তেওঁ এজন মানে সাংসদ হৈ দিল্লী যে যাক, আমাৰ শুভেচ্ছা আছে। কিন্তু তাৰমানে এইটো নহয় যে তেখেত আমাৰ বন্ধু। কাৰণ আমি দেখিছোঁ যে 2019 চনত যেতিয়া মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট যিখন বিল, সেইখন যাতে কোনো কাৰণে সংসদত গৃহীত নহয়, সেইখন যাতে অসমত জাপি দিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে বিৰোধিতা কৰিছিল। বঙাইগাঁৱত তেওঁলোকে প্ৰতিবাদ কৰিছিল, আমি দেখিছোঁ। আৰু সেই প্ৰতিবাদ কল্পে অসম গণ পৰিষদে মিত্ৰজোঁটৰ শাসনৰ পৰা তেওঁলোকে আঁতৰি আহিছিল। ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ৰেলৱে ষ্টেচনত নামি হুকুকাই কান্দিছিল। আৰু একেগৰাকী প্ৰাৰ্থীক আমি দেখিলোঁ যে কেইদিনমান আগতে তেওঁলোকৰ দলে যেতিয়া তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে, তেওঁ আকৌ আৱেগিক হৈ কান্দিছে। আৰু একেগৰাকী ব্যক্তি আজি তেওঁলোকে সেই যিটো প্ৰাৰ্থিত্ব মানে তেওঁক প্ৰজেক্ট কৰিলে বা তেওঁক সমৰ্থন কৰিলে, তেওঁক আজি গ্ৰহণ কৰিছে। গতিকে আমি দেখিছোঁ যে আজিৰ তাৰিখত এগৰাকী জ্যেষ্ঠ ব্যক্তি আৱেগিক, তেওঁক আমি যথেষ্ট সন্মান কৰোঁ, শ্ৰদ্ধা আছে। তেওঁ বিধায়ক হৈ, সাংসদ হৈ ভৱিষ্যতে আকৌ কেন্দ্ৰীয় মন্ত্ৰী আৰু ওপৰলৈ যাওক, আমাৰ শুভেচ্ছা আছে। কিন্তু আজি জ্যেষ্ঠ হিচাপে তেওঁ এগৰাকী পৰিপক্ক ৰাজনৈতিক ব্যক্তি হিচাপে তেওঁৰ যিটো ভূমিকা বা তেওঁলোকৰ যিবিলাক কথা বাৰ্তাই আমাক কিন্তু সন্দিহান কৰিছে আৰু আমি মানে তেওঁৰ মানে সেই কাৰ্যবিলাকক আমি সমৰ্থন কৰিব পৰা নাই। গতিকে ফণীভূষণ চৌধুৰী এই মুহূৰ্তত যিহেতুকে তেওঁ মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী আৰু অসম গণ পৰিষদে কাৰ বিৰোধী আন্দোলন কৰিছে বা কাৰ বিৰোধিতা কৰি বঙাইগাঁৱত সমৰ্থন কৰিছে, আজি মই ভাবোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই সঁচাৰ্থ যে অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ জাতীয় অভিমানিক যদি ভাল পায়, তেতিয়াহ'লে তেওঁ এই প্ৰাৰ্থীটোক এতিয়া প্ৰত্যাখ্যান কৰিব লাগে, প্ৰত্যাখ্যান কৰিব লাগে। এইটো আমি বিচাৰোঁ। আৰু তেওঁ যদি গ্ৰহণ কৰে বা তেওঁ প্ৰাৰ্থীটো গ্ৰহণ কৰে, আমি ভাবিম যে এগৰাকী তেওঁ সুবিধাবাদী ৰাজনীতিবিদ। তেওঁ মানুহক দেখুৱাবলৈ ঘৰিয়ালৰ চকুপানী টুকিছিল। এইটো মানুহক দেখুৱাবৰ কাৰণেহে ঘৰিয়ালৰ চকুপানী আৱেগিক কৰিবৰ কাৰণে কৈছিল, এই কথাটো প্ৰমাণিত হ'ব।
নাই তেওঁ কৈছে, কিন্তু এই মুহূৰ্তে তেওঁ প্ৰাৰ্থিত্ব গ্ৰহণ কৰাৰ সময়ত যিহেতুকে বলবৎ হোৱা নাছিল, চিটিজেন এমেণ্ডমেণ্ট বিলখন মানে বলবৎ হোৱাৰ কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰা নাছিল। যিহেতু এতিয়া অধিসূচনা জাৰি কৰিলে, গতিকে যিহেতু অসম কৰ্তৃপক্ষই কোনোদিন নামানো বুলি কৈছে, অসমত কোনো কাৰণতে ইমপ্লিমেণ্ট হ'বলৈ নিদিয়ে বুলি কৈছে। তেনেকুৱা ক্ষেত্ৰত যিহেতুকে আজি কেন্দ্ৰত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমত বলবৎ কৰিলে, সমগ্ৰ ভাৰতত বলবৎ কৰিলে, গতিকে আজিৰ তাৰিখত অসম কৰ্তৃপক্ষৰ যিটো স্থিতি, তেওঁলোকে কৈছে যে আমি নামানো, আমি বলবৎ হ'বলৈ নিদিওঁ। গতিকে তেনেকুৱা ক্ষেত্ৰত আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰি কেন্দ্ৰত থকা বিজেপি চৰকাৰে আজি অসমৰ এটা যি বিৰোধী যিসকলে অসমৰ খিলঞ্জীয়া মানুহৰ যিটো বিৰোধী এটা যিটো মানে আইন জাপি দিলে, ইয়াৰ বিৰোধিতা কৰি তেওঁ এই প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰা উচিত। নাই, আমি এই মুহূৰ্তলৈকে সহায় কৰাৰ কথা। আমি কৈছোঁ যে সকলোৰে কাৰণে দুৱাৰ মুকলি আছে। BPF-এও কৰিব পাৰে, UPPL কৰে, BJP, কংগ্ৰেছ সকলোৱে আমাৰ লগত কথা পাতিব পাৰে, আমাৰ তাত আপত্তি কৰিব পাৰে। আমাৰ মূল ইছ্যুটো হ'লকে যে আজি সুদীৰ্ঘ দিনধৰি অসমৰ কছাৰীসকলে জনজাতিকৰণৰ দাবী কৰিছিল। কেন্দ্ৰত থকা কংগ্ৰেছ তদানীন্তন চৰকাৰে আমাক জনজাতিকৰণ কৰিম বুলি প্ৰতাৰণা কৰিলে। বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি চৰকাৰে প্ৰতাৰণা কৰিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ কথা ক'লে, মোদী ডাঙৰীয়াৰ কথা ক'লে, চিলেক্ট কমিটিৰ ৰিপৰ্ট কথা ক'লে, কিন্তু আজিৰ তাৰিখত তেওঁ ক'লে যে এতিয়া জনজাতিকৰণৰ বিষয়টো সম্ভৱ নহয়। তাৰ মানে এইটো প্ৰমাণিত যে কছাৰী জনগোষ্ঠীৰ আৱেগ অনুভূতিক লৈ বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা চৰকাৰখনেও এটা হেতালি খেলিলে। গতিকে এই মুহূৰ্তত কছাৰী জনসাধাৰণে জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আজি নিশ্চিতভাৱেই এই প্ৰতাৰক দলটোৰ যোগ্য প্ৰতিৰোধ দিয়াৰ সময় আহিছে। আৰু এই মুহূৰ্তত আমি ভোটৰ নিৰ্বাচনৰ জৰিয়তে কৰিব লাগে। যেনেকৈ আমি কৈছোঁ যে আজি সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সংগঠনে আজি বিৰোধিতা আন্দোলন কৰিছে। কিন্তু 2019 চনত আমি দেখিলোঁ যে বিৰোধিতা কৰাসকলে আকৌ তেওঁলোকে ভোটদান কৰি পেলাই কেন্দ্ৰত তেওঁলোকে মানে চৰকাৰ গঠনত সহায় কৰিলে, বিজেপিক ভোটদান কৰিলে। কিন্তু এইবাৰ আছু, অসম জাতীয় পৰিষদ বা অন্যান্য যিবিলাক সমমনা দল সংগঠন যিবিলাকে বিৰোধিতা কৰিছে, কোনো কাৰণে বলবৎ হ'বলৈ নিদিম বুলি কৈছে, তেওঁলোকক মই আহ্বান জনাইছোঁ। আৰু যিসকলে আজিৰ তাৰিখত বৰ্তমান হাকনে চৰকাৰৰ দালালি কৰি পেলাই সমৰ্থন কৰি পেলাই সেই দলক পুনৰ চৰকাৰ অধিষ্ঠিত কৰাৰ কাৰণে লাগিছে, তেওঁলোকৰ বিৰুদ্ধে এক ফটোৱা জাৰি কৰিব লাগে যে তেওঁলোকে যাতে কোনো কাৰণতে এই চৰকাৰখনক, এই দলটোক সমৰ্থনত তেওঁলোকে ভূমিকা গ্ৰহণ কৰে, এই দলটোৰ সমৰ্থনত আকৌ তেওঁলোকে সমৰ্থন নকৰে, এই কথা কৰক। আৰু যদি নকৰে সময় সমাচিত যোগ্য প্ৰতিৰোধ দি দিবৰ কাৰণে এইটো এটা সময় যে সন্মুখত লোকসভা নিৰ্বাচন, আৰু এই লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী স্থিতিৰে ভোটদান কৰি পেলাই বিজেপি চৰকাৰৰ যি চাৰি তেওঁলোকে যে আমাৰ খিলঞ্জীয়া মানুহৰ, ইয়াৰ ভূমিপুত্ৰ মানুহৰ যিটো ভৱিষ্যতৰ অন্ধকাৰ কৰিবৰ কাৰণে যিটো আইন জাপি দিলে, এই যোগ্য প্ৰতিৰোধ দিয়াৰ এয়াই উপযুক্ত সময় বুলি আমি ভাবোঁ। নিশ্চিতভাৱে লোকসভা নিৰ্বাচনৰ ইলেকশ্যনততো আমি ইয়াত কোনো বিকল্প নাই, যেতিয়া আমি নিজে খেলিব লাগিব। আৰু সেইকাৰণে আমি বিভিন্ন দলৰ কথা পাতিছোঁ যাতে সকলোৱে ইয়াত সহযোগিতা বা সমৰ্থনটো থাকে, অংশগ্ৰহণটো থাকে। আৰু আমি আশা কৰোঁ যে লোকসভা নিৰ্বাচন এইবাৰ আগতকৈ হয়তো ভাল হোৱাৰ সম্ভাৱনা বেছি আছে। হয়, আমাৰ জেনেৰেল ছেক্ৰেটাৰী ডাঙৰীয়া আছে, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট ডাঙৰীয়া আছে, ভাইচ প্ৰেচিডেণ্ট ডাঙৰীয়া, প্ৰেচিডেণ্ট ডাঙৰীয়া অলপ কিবা কাৰণত যাব লগা হ'ল। আমাৰ কথা এইটোৱেই হৈছে যে তেওঁলোকেও পাৰ্টি যিহেতু বনাইছে, বিভিন্ন ঠাইত তেওঁলোকে ইলেকশ্যন খেলিব, কিন্তু কোকৰাঝাৰলৈ আমাৰ কথা হৈছে কোকৰাঝাৰত যাতে তেওঁলোকে নৱসেনাক ছাপোৰ্ট দিয়ে। তেওঁলোকেও আমাৰ ক্ষেত্ৰত সহমতি প্ৰদান কৰিছে। একেলগে আমি কোকৰাঝাৰ সমষ্টিত আমি তেওঁলোকৰ আৰু লগতে ইয়াত বিভিন্ন জাতীয় দল সংগঠন আমি সকলোৱে সহায় সমৰ্থন বিচাৰিম। এই ক্ষেত্ৰত মই বিশ্বজিৎ দৈ ডাঙৰীয়া, আমাৰ একালব্য চক্ৰৱৰ্তী ডাঙৰীয়া প্ৰমুখ্যে, আমাৰ জগন্নাথ দৈ ভাইচ প্ৰেচিডেণ্ট আছে, আটাইকে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ যে BTC ৰাইজৰ যি মনৰ বেদনা তেওঁলোকে ভালকৈ বুজি পায়, আৰু সেইমতে তেওঁলোকে এপ্ৰপ্ৰিয়েট যিটো তেওঁলোকৰ ডিচিশ্যন সেইটো লৈছে। মই তাৰ কাৰণে তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনাৰ প্ৰাৰ্থিত্ব লৈ পেলাই এতিয়া উগুল থুগুল হৈ আছে ৰাজ্যৰ ৰাজনীতিৰ লগতে দেশৰ ৰাজনীতি, যে আপুনি এইবাৰ প্ৰাৰ্থিত্ব হয়তো কোকৰাঝাৰত বঢ়াব নোৱাৰিব পাৰে, এই ধৰণৰ এটা চিন্তা চৰ্চা চলি আছে। কিছুদিন পূৰ্বে আপোনাৰ মন্ত্ৰী উষা ব্ৰহ্মইও কৈছিল যে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বিষয়টো। তো তেনে ক্ষেত্ৰত আপুনি এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব পাৰিব নে নোৱাৰে, এই বিষয়টো কেনেকৈ দেখিছে? প্ৰথম কথা, নৱসেনীয়া ST আছে আৰু ভৱিষ্যতত থাকিব, আৰু প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰা কোনো কথা নাই। কাৰণ উষা ব্ৰহ্ম ডাঙৰীয়াটোৰ মুখেদি এতিয়া ওলাইছে, তেওঁলোকেতো আগতে কৈছিল যে নৱসেনা ইলেকশ্যন খেলিব নোৱাৰে, এতিয়া তেওঁলোকে আদালতৰ কথা কৈছে। অৰ্থাৎ তেওঁ যিহেতু মিনিষ্টাৰ অসম চৰকাৰৰ, তেওঁলোকে এটা গভীৰ ষড়যন্ত্ৰ কৰিছিল যাতে নৱসেনীয়া ST ষ্টেটাছটো কাটি দি ইলেকশ্যন খেলিব নোৱাৰা কৰিব পাৰে। কাৰণ উষা জানে যে নৱসেনা ইলেকশ্যন খেলিলে তেওঁলোকে কোনো কাৰণতে জিকিব নোৱাৰে, যিমানে অংকজংক কৰক।
তেওঁলোকে নৱসেনাক পূৰ্ব পৰিকল্পিতভাৱে আঁতৰোৱাৰ চেষ্টা কৰিছিল। মই ভাবোঁ উৰ্ষা ব্ৰহ্ম ডাঙৰীয়া হওক যি হওক তেওঁলোকৰ এইবিলাক প্ৰচেষ্টা সফল নহয়। আমি চেলেঞ্জ কৰিছোঁ যে নৱসেনাই ইলেকশ্যন খেলিব আৰু সঁচাকৈ ৰাইজৰ ভোটত জিকিব। আচ্ছা, অবড়ো এটা সময়ত দেখিছিলোঁ যে অবড়ো সুৰক্ষা সমিতি আপোনাৰ লগত আছিলে আৰু বিভিন্ন মহলত চৰ্চা হৈ আছে বা অবড়ো সুৰক্ষা সমিতিৰ ফালৰ পৰাও তেখেতসকলৰ পৰা মন্তব্য আহি আছে যে আপোনাক আগৰ দৰে বিশ্বাসত ল'ব পৰা নাই। তেনে ক্ষেত্ৰত অবড়ো সুৰক্ষা সমিতিৰ লগত আপোনাৰ সম্পৰ্ক এতিয়া কেনেধৰণৰ আছে? চাওক, অবড়ো সুৰক্ষাৰ 4টামান সংগঠন আছে, তাৰ ভিতৰত 3টা সংগঠন আমাৰ লগতে আছে বা আমাক তেওঁলোকে সমৰ্থন কৰে। এজন আমাৰ যিজন মাধৱ ৰাজনীতি বুলি কয়, তেওঁলোকৰ লগত অলপ কণ্ট্ৰাডিকশ্যন আমাৰ আছে, নোহোৱা নহয়। মোৰ নহয়, ৰাইজৰ কথাটো এনেকুৱা যে যি বিজেপি চৰকাৰে আমাৰ ইয়াত APPলে যে ৰাইজক মাতি দিম বুলি কৈছিলে, ৰাইজৰ ভাষাটো সহযোগী ভাষা সলনি মূল ভাষা কৰিম বুলি কৈছিলে, ইয়াত বিভিন্ন সা বিদ্যালয় দিম বুলি কৈছিলে, কিন্তু তেওঁলোকে ইয়াত ৰাইজৰ ক্ষেত্ৰত অন্যায় কৰি আছে। দ্বিতীয়তে আমাৰ অবড়ো শ্বহীদসকলৰ কথা কোৱা হৈছিলে যে শ্বহীদসকলক তেওঁলোকে সাহায্য কৰিব, কিন্তু ইয়াতো হিন্দু মুছলিম খেলা নিচিনা হৈছে। ইভেন ছেকেণ্ড তালিকাখন প্ৰথম তালিকাতো বাক্সা কেইজনমান আছিলে। আপোনালোকে চাওক, এই BTCৰ বড়োলেণ্ড মুভমেণ্টত হাজাৰ হাজাৰ মানুহ মাৰা গৈছে, বিভিন্ন জাতি জনগোষ্ঠী। কেৱল 2-4জন মানুহক যদি শ্বহীদৰ নামত হেৰি কৰা হয়, সেইটো কোনোবাই মানি ল'ব নেকি? দ্বিতীয়তে যে তেওঁলোকে কৈছিল যে তেওঁলোকে এইটো কাৰণে চৰকাৰৰ কথা পাতিছিল যে গাঁওবিলাক কৰ্তন কৰি দিব। আপোনালোকে দেখিলে গাঁও কৰ্তন কৰা হ'লে গাঁওটো সোমালেহে। তাৰপিছত যদি অবড়ো সুৰক্ষা সমিতিয়ে কোনোবা APPL কোনোবা বিজেপিৰ কথা টোটেলি উঠা বহা কৰে, কোনোবাই ভাল পাব নেকি? মোৰ ব্যক্তিগত একদণ্ড নাই। মাধৱ ৰাজবংশী যদি আজি হৈছে, আপোনালোকে জানিব যে ধুনীয়া স্কিম টিমবিলাক আমিয়ে দিছোঁ যে ৰাইজৰ হৈ কাম কৰক। গতিকে হয়তো তেওঁলোকে APPL বিজেপি চুত্ৰলিপিত 2-এটা এনেকুৱা কাম কৰিব, কিন্তু সেই কথাখিনি কিন্তু অবড়োৰ ৰিফ্লেকশ্যনটো নকৰে। অবড়ো বুলি ক'লে ইয়াত প্ৰতিটো জাতীয় দল সংগঠনে নিজকে অবড়ো সংগঠন বুলি ভাবে। অকল অবড়ো সুৰক্ষা সমিতিৰ নামত 2-এজন মানুহ আছে সেইটো নহয়। 6-7জন মানুহ তেওঁলোকে সদায় মিটিং বহে, তেওঁলোকে সদায় কিবা কিবি কয়। গতিকে মই তেওঁলোকৰ ঘৰত ব্যক্তিগত কমেণ্ট দিবলৈ একো নাই, কিন্তু আপোনালোকে ফিল্ডত নিজেই দেখিছে যে ইয়াত কোনো ডিভিজন নাই। আজি আমাৰ ৰায় ডাঙৰীয়াহঁতে তেওঁলোকে নতুন দল গঠন কৰাৰ তেওঁলোকে কেলে ককাজত আহিছে, তেওঁলোকে জানে যে ইয়াৰ ৰাইজে কি বিচাৰে। নৱসেনাটো ব্যক্তিগত এজন মানুহে একো কৰিব নোৱাৰে ইয়াত। নৱসেনাই চিম্বলিকেলি এই ৰাইজৰ প্ৰতিনিধিত্ব কৰিছে। গতিকে সেইটোৱে কথা। গতিকে এইটো ৰিডিং কৰাত যদি কোনোবা অবড়ো সুৰক্ষা সমিতি কোনোবা নেতাই ভুল কৰে, মই ভাবোঁ তেওঁলোকক কিন্তু ৰাইজে ভৱিষ্যতেও তেওঁলোকে ভাল চকুৰে নাচাব। BJP আৰু UPPLৰ এলায়েন্স হৈ আছে, BPFে কৈছে যে তেখেতসকলে প্ৰাৰ্থিত্ব দিব। এতিয়া আপোনাৰ এনেকুৱা হ'ব নেকি যে দুই মহৰ যুঁজত আপোনালোকৰ ভাল হ'ব? চাওক, ইয়াত ক্ষমতাৰ কথা আছে, কাৰণ নৱসেনা থকালৈকে কোনো বড়োলেণ্ড নহয় সকলোৱে জানে। গতিকে BTC কেন্দ্ৰিক যিখিনি কথা আছে, হেগ্ৰাবাবুলে জানে যে যদিও তেওঁ বিজেপিৰ লগত আছে, কিন্তু যদি বিজেপি যিহেতু আনুষ্ঠানিক এলায়েন্স আছে, গতিকে বিজেপি ইপিনে দিবৰ কাৰণে বাধ্য হেগ্ৰাবাবুলে খেলিব নোৱাৰে এলায়েন্সত। গতিকে তেওঁ ব্যক্তিগত খেলিব, নহ'লে কিন্তু BTC ইলেকশ্যন তেওঁলোকৰ কোনো পাত্তা নাথাকিব। আৰু চাওক যে আমাৰ যিখিনি ৰাইজ আছে ভংগীমত, তেওঁলোক যিকোনো পাৰ্টিত থাকিলেও ভোটটো কিন্তু নৱসেনাক দিব। আজি আপোনালোকে দেখিছে BTCত বহুতে হয়তো খুলি মেলি নকয়, কিন্তু তেওঁলোকে জানে নৱসেনা থকাৰ ফলত তেওঁলোকৰ কিমান অসুবিধা হৈছে। সেইকাৰণে ইয়াত যিটো ট্ৰায়েংগল যিটো পৰিস্থিতি, তাত যদি ভালকৈ খেলে BPFৰ ভাল হৈ যাব পাৰে যদি ৰাইজে বিশ্বাস তাত লয়। কিন্তু এতিয়া হয়তো MPত ইমান বিশ্বাস তাত নল'ব, কিন্তু তেওঁলোকে ভালকৈ যুঁজিলে তেওঁলোকে কিন্তু BTCত ভাল ফল হোৱাৰ সম্ভাৱনাটো আছে। কাৰণ ৰাইজে কৈছে যে BTCত আমি কি কৰোঁ আমাক ক'ব লগা নাই, কিন্তু MPতহে তেওঁলোকে আমাক পচন্দ কৰে। BTC কথাটো তেওঁলোকে চান্স ল'ব পাৰে। মোৰ তেনেকুৱা কথা বতৰা একো নাই, আৰু আমি লোকধাকে নবহোঁ কেতিয়াও ক'ৰবাত অনুষ্ঠানত লগ পালে একেলগে, আৰু আমাৰ সদায় হেগ্ৰামাৰ প্ৰতি হয়। ময়ো ভাবোঁ যে হেগ্ৰামাৰ মহিলাই যদি ভাল গাইড কৰা মানুহ থাকিলেহেঁতেন, ভাল তেওঁক পৰামৰ্শ দিয়া থকা মানুহ থাকিলেহেঁতেন, হয়তো আমাৰ BTC ৰাইজৰ সুবিধা হ'লহেঁতেন। কিন্তু এতিয়া কিছু পলিটিক্সত মেচিউৰ হোৱা যেন পাইছোঁ আমি। গতিকে আশা কৰোঁ ভৱিষ্যতে তেওঁৰ ৰাজনীতি নিশ্চয় এতিয়াও শেষ হোৱা নাই। আমিও বিচাৰোঁ যে ইয়াত গণতান্ত্ৰিক পৰম্পৰাত বিভিন্ন দলবিলাক থাকিলেহে ইয়াত আচলতে তেনেকুৱা ধৰণৰ শক্তিশালী এটা হেৰি হ'ব। সেইটো কাৰণে আমিও বিচাৰোঁ যে হেগ্ৰামাৰ মহিলাই পলিটিকেলি ছাৰ্ভাইভ কৰক, আৰু আহি থকা দিনতো BTC পুলিচ সক্ৰিয় হৈ থাকক আমি বিচাৰোঁ। MP ইলেকশ্যনত তেখেতসকলে খেলাটো বিচাৰে নেকি আপোনালোকে? চাওক, তেওঁলোকৰ নিজৰ পাৰ্টীৰ সিদ্ধান্ত আছে, তেওঁলোকৰ নিজৰ পাৰ্টীৰ ডিচিশ্যন মেকিং বডি আছে, তেওঁলোকে সিদ্ধান্ত ল'ব। নৱসেনাই ভাল পোৱা বেয়া পালে কথা নাই। গতিকে আমাৰ কথা হ'ল কালি আমাৰ সন্মুখত কোন আহে আমি কেয়াৰ নকৰে। আমি এটা কথাই চাওঁ যে ইলেকশ্যনত ভালকৈ যুঁজিব লাগে, ৰাইজে আমাৰ প্ৰতি যিখিনি আস্থা ভৰসা ৰাখিছে সেইমতে ৰাইজৰ আশাটো ফুলফিল হ'ব লাগে। গতিকে আমি যুঁজিম, সন্মুখত কোন থাকে আমি দেখি নাপাওঁ, আৰু কোনোবাই যদি থাকে নিশ্চিতভাৱে ভৱিষ্যতে তেওঁলোকৰ লাভালাভ হ'ব। নাথাকিলেতো জানেই যে ৰাইজে বিদায় দিওঁতে বেছি সময় নালাগে।